हेलो गाइस नमस्कार मोर चैनल प्रांगनास लाइफले पुनरबार सकलोके स्वागतम जनाइছো আজি पुনৰ এটা নতুন ভিডিও লৈ গৈ আছো শপিংত ডিব্ৰুগড়লৈ কনমানি আৰু বৰ্ণালী swardrobe হুমাম বুলি ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰিম সকলো ভিডিও চাই যাওক আগলে হাই আৰু আজি আমি পুৰা অকলে অকলে ওলাই আছো ন অকলে ন সবকে এৰি দিব লাগে হাজবেণ্ড এৰি অকলে ওলাই যাব লাগে হাসাকে আজি পুরা শপিং টপিং কৰিম আৰু আজি ঘৰত কৈ থৈ আহিছো আজি মোৰ দেৰি হ'ব ফোনো নকৰিবা ডিস্টাৰ্ব নকৰিবা তাকেনো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি তেন্তে ভিডিওটো আগলে চাই যাওক আৰু আজিটো দুইজনীয়ে অকলে অকলে বজাৰলৈ ওলাইছো পুৰা একচুয়ালি মোৰ কনমানিত এটা কাম আছিল হেকাৰণে বৌক মানে মই আগদিনাখন লগ পাওঁতে কৈছিলো যে কাইলে মই ডিব্ৰুগড় যাম কনমানিত যাম আৰু বৌ যে কেনেকুৱা ফ্ৰী মানে সবৰ লগত ইমান ধুনিয়াকে মিলিব পাৰে মই কি কম আৰু তাই মোৰ কাজিন ব্ৰাদাৰৰ মানে ওয়াইফ হয় তো তেনেকে মোৰ সম্বন্ধীয় বৌ কিন্তু তাই মোৰ লগত খুব বেছি ভাল হয় তাই মোৰ লগত বুলি নহয় প্ৰত্যেক জনৰে লগত যাৰ লগতো চিনাকি হয় পুৰা ফ্ৰী হৈ যায় আৰু পুৰা মানে তাই মানে পুৰা ফুৰ্তিবান মানুহ হয় আৰু লগতে আনকো মানে ফুৰ্তি কৰাই ভাল পায় তো কলে মোৰ লগতে যাবা বুলি আৰু দুইজনী তেনেকৈ আজি আহি আছো শপিংত বুলি আৰু তাই হয় পাঞ্জাবী ছোৱালী আৰু যেহেতু এতিয়া অসমীয়ালৈ বিয়া হৈছে তাই কলে ময়ো তেন্তে অসমীয়া গহনাৰ কালেকশন কেটামান চাম মোৰ লগতটো তেনেকে নাই তেনেকে ময়ো যাম বুলি কলে তো মই বলো কনমানিখন বহুত ভাল হয় তুমি যাব পাৰা চাব পাৰা তেন্তে আমাৰ লগত কনমানিৰ অকমান কালেকশন চাও বলক ভাবিলো ভিডিওটো ইন্টাৰেষ্টিং হ'ব বুলি হেকাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আগলে তেন্তে চাওক আহক কনমানি এয়া আহি পালো আমি কনমানিলৈ বুলি আৰু মই যে আপোনালোকক কওঁ কনমানিখন খুবেই এখন মানে অসমীয়া গহনাৰ খুব ধুনীয়া এখন দোকান হয় ইয়াতে আপোনালোকে সকলো আহিব পাৰে মোৰ যে বিয়াৰ অসমীয়া গহনা তেওঁলোকৰ ঘৰৰ পৰা দিয়া আৰু মোৰ ঘৰৰ পৰাও মই যি লৈছিলো ইয়াৰ পৰাই লৈছিলো আৰু বহুত ট্ৰাস্টেবল হয় তেওঁলোক লগতে মুকটো অনলাইন তেওঁলোকে দিছিলে যদি মোৰ মানে বিল সিলবোৰ দিয়া হোৱা নাছিলে তথাপিও মোৰ কিবা এটা অকমান ডিফেক্টিভ হৈছিলে কাৰণ বিয়াত মেকআপ সেকআপবোৰ কৰা হয় ন মেকআপ স্প্ৰে লগালে অকমান অসমীয়া গহনাবোৰ বেয়া হৈ যায় হেতু কাৰণে মানে অকমান বেয়া হৈছিল অকমান জাস্ট বেয়া হৈছিল মই দি থৈ গৈছিলো হি তেওঁলোকে লগে লগে মোক ভাল কৰি দিলে ইমান ধুনিয়াকে সব মানে কমিউনিকেট কৰি থাকে তেওঁলোকে ফোন কৰি সকলো ইনফৰমেশন দিয়ে যে হল লৈ যোৱাহি বা জিও আৰু ফ্ৰেঙ্কলি হয় বহুত ফ্ৰেঙ্কলি হয় এ যে হে পিংক কালাৰ ভন্টিজনী বহি আছে হে কনমানিৰ যোনজন ওনাৰ হয় তেওঁৰ ভন্টি হয় আৰু তাইও কি মৰম লগা মানে সব বস্তু ধুনিয়াকে তাতটো হেবোৰ কৰে ওপৰৰ পৰা কালেকশন কেনেকুৱা ধুনিয়া আৰু আপোনালোকে যেনেকুৱা ধৰণৰ কালেকশন বিচাৰে তেনেকুৱাই পাব আপোনালোকে যি আনি দিব কয় আপোনালোকৰ যদি কিবা এটা স্ক্ৰিনশ্বট মাৰি থৈ দিছে বা ফটোত হৈছে তেনেকুৱা আপোনাৰ কালেকশন যদি তেওঁলোকৰ হাতত নাথাকে আপোনালোকে যদি দেখাই দিয়ে তেন্তে তেওঁলোকে আপোনালোকক আনি লগে লগে দি দিব মানে কেদিনমান সময়টো ল'বই আৰু 15 ডেজ মানৰ পাছত হে কালেকশনটো আনি দি দিয়ে আৰু ওপৰৰ পৰা তেওঁলোকৰ লগত যিখিনি কালেকশন থাকে হেখিনিও খুব ধুনিয়া আৰু সকলোৱে সাকে এডভাৰটাইজমেন্ট দেখিছেই মই নকলেও জানেই তথাপিও ভাবিলো যেতিয়া নেকি আহিছো আৰু আমাৰটো মাইকি মানুহৰ এবোৰ চাই খুব ভাল লাগে ন বৌয়েটো বহুত বস্তু ললে এডাল ললে এডাল কি ধুনিয়া লাগিছে ইমান মৰম লাগিছে আৰু এনেকুৱা পাইপৰ যোনটো কালেকশন হয় ন হেতু অকমান দাম পৰে দাম মানে কি আৰু 5000 টকাটো একো বেছি নহয় ন 6000 মান কৈছিলে নেকি 5000 মানত দিলে আৰু সকলোৱে বাবে সেম ৰেট হয় ইয়াত ডিসকাউন্ট বহুত ধুনিয়াকে দিয়ে 15% মান ডিসকাউন্টটো দিয়ে আৰু আপুনি যদি বেছিকে বস্তু লয় তেন্তে আপোনাক আৰু ডিসকাউন্ট দিয়ে আৰু কালেকশন কি ধুনিয়া আছে সকচোন একদম আনকমন কালেকশন হয় আপোনালোকে প্লিজ এবাৰ আহিব যদি নালিয়াপুলৰ ফালে দি আহে তেন্তে লেফট সাইডে পাব আৰু যদি বজাৰ ফালে দি আহে তেন্তে ৰাইট সাইডে পাব দোকানখন আৰু এটা হৰু স্পেচিয়াস জেগাত ধুনিয়াকৈ একদম দোকানখন ৰাখিছে আৰু ভন্টি হতেও খুব ভাল হয় ধুনিয়াকৈ আপোনাক সকলোবোৰ বুজাই দিব আপোনালোকে যদি কপাৰ বেস লয় তেন্তে 1 ইয়াৰ ওয়াৰেন্টি থাকে বাট আপোনালোকে যদি সিলভাৰ বেস লয় তেন্তে আপোনাৰ হোল লাইফ ওয়াৰেন্টি থাকে আপোনালোকে যেতিয়াও বেয়া হলে একদম ধুনিয়াকৈ তাত আহি দি থৈ যাব পাৰে আৰু তেওঁলোকে ধুনিয়াকৈ বনাই মেলি আকৌ দি দিয়ে এয়া এডাল পাইপৰ কালেকশন ধুনিয়া লাগিছে ন এটো সিলভাৰত হয়
মানে কালাৰটো চিলভাৰ আৰু চিলভাৰ বেছে হয় বাৰু এইখিনি কালেকশ্যন চাওক আৰু এইটো মানে কিবা ষ্টনৰ কালেকশ্যনো আহিছিলে ভাবিলোঁ অকণমান দেখাই দিওঁ বুলি বৌয়ে কাণফুলিযোৰো লৈছিলে কাণফুলিযোৰ 3000 চামথিং আছিলে নেকি তাৰপিছত ডিছকাউণ্ট দি কিনি কম হৈছিলে আৰু যিহেতু বৌয়ে কেইবাটাও বস্তু ল'লে সেইকাৰণে একদম দাদাই খুব ধুনীয়াকৈ ডিছকাউণ্ট দি দিলে কণমানি অ'নাৰজনক বাৰু দেখাবলৈ পৰা নাই তেওঁ নাছিলে কিন্তু তেওঁৰ ভনীয়েক আছিলে তেওঁ ভনীয়েকক বাৰু ভালকৈ দেখাম আগত ভিডিঅ'ত এইযোৰ কাণফুলি ল'লে আৰু এতিয়া চাই আছিলে আঙুঠি ইমান মৰম লগা চাওকচোন আঙুঠিবোৰ আৰু ইমান ধুনীয়া ধুনীয়া আঙুঠি আছে খাৰু আছে প্ৰত্যেকটো বস্তু ইমান ধুনীয়া কালেকশ্যন নহয় মই কি ক'ম আৰু এইযোৰ কাণফুলি ল'লে আৰু ডিঙিত যে পিন্ধি আছে সেই ছেটটো ল'লে এইটো ন তুমি কাণফুলি চেঞ্জ কৰিবা কাণফুলি সেইটো ইনক্লুড নকৰিলেওতো হ'ব নে ইনক্লুড কৰিবই লাগিব ল'ব লাগিব ন আচ্ছা সেইটোতো হয় নহয় কিছুমান মানে ইনক্লুড নহয় যে সেইকাৰণে সুধিছোঁ ধুনীয়া লাগিছেনে ফাইনেলি পচন্দ হৈ গ'ল আপোনাৰ এইটো দেখুৱাচোন এবাৰ ৱাৰেণ্টি কাৰ্ড দি দিম আমি এইটো ভাল নাই লগা মম লাগিছে ধুনীয়াটো লাগিছে তোমাৰ হাতত চব ভাল লাগে সেইটো দিয়া সেইটো চিম্পলটো সেইটো এবাৰ চোৱা না মানে চিম্পল ন সেইকাৰণে কৈছোঁ এনেকুৱা লোৱাতকৈ তুমি ষ্ট'ন লোৱা জানা চবৰ লগত মেচিং হ'ব নেকি এইটো ন মোৰো মৰম লগা দেখিছোঁ আকৌ এপাত খাৰু ল'লে এপাতো খুব ধুনীয়া কিন্তু বস্তুবোৰ চব বাৰু ওচৰৰ পৰা দেখুওৱা নাই দেই তাইও অকণমান মানে নিজৰ তাই বস্তু ন সেইকাৰণে মই বেছিকৈ দেখুওৱা নাই আঙুঠি দুটা ল'লে আৰু এপাতো চাইছিলে বাৰু কিন্তু পাছত লোৱা নহ'ল এইটো চিলভাৰ বেছ নাছিলে যে সেইকাৰণে নল'লে চিলভাৰ বেছৰো কালেকশ্যন আছিলে কিন্তু এইপাত খাৰু ল'লে যে এইপাত খাৰু লোৱাৰ কাৰণে সেইপাত নল'লে আৰু কাৰণ বাকী ঢেৰ বস্তু ল'লে আৰু আঙুঠি এইটো এটা লৈছিলে আৰু এইটো এটা ইমান মৰম লাগিছে তাইৰ হাতখন ধুনীয়া যে তাতে আৰু ধুনীয়া মৰম লাগিছে নাচি দেখাইছে দেখিছেনে বহুত ভাল লাগিছে এনেকৈয়ে তাই ফূৰ্তি কৰি থাকে এনি টাইম এনেকৈয়ে থাকে তাই যে এতিয়া এনেকুৱা মানে ভিডিঅ'ত দেখাইছে বা কিবা বুলি নহয় মানুহজনীয়ে এনেকুৱা পুৰা ফ্ৰী চবৰে লগত মৰমত থাকে চবৰে লগত মিলি থাকে তাৰপিছত থুৰিয়াও চাইছিলে থুৰিয়া এযোৰ চিলভাৰ বেছ লৈছিলে এইযোৰ ব্লু কালাৰযোৰ এইযোৰ 2500 আছিলে চামথিং কিবা এটা ডিছকাউণ্ট আহিছিলে আপোনালোকেও ছেইম ৰেঞ্জতে পাব তাইক যেনেকৈ দিছে আপোনালোকেও পাব কিন্তু তাই বেছি বস্তু লৈছিলে কাৰণে ডিছকাউণ্ট অকণমান মানে আৰু অকণমান পাইছিলে বাকী সকলোৰে কাৰণে ছেইম ৰেট আপোনালোকে আহিব এবাৰ কণমানিলে ইয়াৰ কালেকশ্যনবোৰ চাই যাব এইযোৰ থুৰিয়া আপোনাৰ কপাৰ বেছ আছিলে এইযোৰ বেছি নাছিলে 400 চামথিং আছিলে 400 আছিলে এইযোৰ কিমানত দিছিলে মই পাহৰিলোঁ বাকী এয়া ভণ্টি হয় মানে অ'নাৰজনৰ ভনীয়েক হয় তাই যে ইমান মৰম লগা তাই সকলোবোৰ ধুনীয়াকৈ বুজাইও দিয়ে ধুনীয়াকৈ ডিছকাউণ্টো দি দিয়ে ককায়েকলৈ ফোন কৰি মেলি ধুনীয়াকৈ চব ডিছকাউণ্ট কৰি দিছে আৰু তাৰ পৰা বস্তু ল'লে সঁচাকৈ একো চিন্তা কৰিব লগা একো নাই আপুনি অনলাইনে লয় বা গৈয়ে লয় আপোনালোকক ছাৰ্ভিচিং বহুত ধুনীয়া দিব তেওঁলোকে মানে কিবা এটা বেয়া হ'লেও নিশ্চিন্ত মনে আপোনালোকে তেওঁলোকক দি থৈ যাওক আকৌ ধুনীয়াকৈ তেওঁলোকে আগৰ দৰে কৰি দিব যিহেতু হোল লাইফ ৱাৰেণ্টি হয় চিলভাৰ বেছটো আৰু ওপৰৰ পৰা কালেকশ্যন আৰু বিহেভিয়াৰ চবচে ইম্পৰ্টেণ্ট হয় মানুহৰ কাষ্টমাৰৰ লগত আৰু তেওঁলোকে ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰে যে সেইখিনি ভাল লাগে একচুৱেলি সেইটো ভাল লাগে আৰু ইমান ধুনীয়াকৈ চব বুজাই দিয়ে কালেকশ্যনবোৰ দেখাই ধুনীয়াকৈ সেইখিনিৰ কাৰণে তাত লৈও ভাল লাগে ওপৰৰ পৰা কিবা এটা হ'লেও নিশ্চিন্ত হৈ থাকিব পাৰি যে তুমি মেকআপ স্প্ৰেবোৰো নামাৰিবা আৰু মেকআপতো ন একচুৱেলি মানে চিলভাৰ বেছ গহনাবিলাক ধুনীয়াকৈ কপাহত ৰাখিব লাগে তেতিয়া ভাল হৈ থাকে
এই যোনটো বক্সটো দিয়ে তেওঁলোকে সেই বক্সটোতে ৰাখিব লাগে ধুনীয়াকৈ কপাহত ৰাখিলে ভাল হৈ থাকে আপোনালোকে মানে এই কিবা যে জুৱেলাৰী বক্স এটাত থওঁ বুলি তেনেকৈ কেতিয়াও চিলভাৰ বেছ গহনাবিলাক নথ'ব অসমীয়া গহনা বিশেষকৈ সদায় কপাহতে থ'ব মানে পাৰিলে বুলি নহয় সদায় কপাহতে থ'ব লাগে তেতিয়াহে ভাল হৈ থাকে আৰু মোৰ বস্তুটো হ'ল এইটো একচুৱেলি বিয়াৰ টাইমত যিহেতু তেওঁলোকৰ ঘৰৰ পৰা অনলাইনত অৰ্ডাৰ কৰিছিলে মই বাৰু আহিয়ে কিনিছিলোঁ মোৰ ঘৰৰ পৰা লোৱাটো এই দুগদুগীডাল কিনিছিলোঁ দুগদুগীডাল অকণমান ডিফেক্টিভ হৈ গৈছিলে পাৰফিউম আৰু আপোনাৰ মেকআপ স্প্ৰে লগাৰ কাৰণে কিন্তু সেই কাণফুলিযোৰ যে মোৰ এক্সচেঞ্জ কৰিব আছিলে কাৰণ মই সেইটো টাইমত ওলমা কাণফুলি বিচাৰিছিলোঁ নাছিলে তো দাদাই মোক তাতে স্লিপত লিখি দিছিলে যে মই পিছত তোমাক যেতিয়া হ'লেও এক্সচেঞ্জ কৰি দিম আৰু চক নাই মোক এক্সচেঞ্জো কৰি দিছে মানে ইমানখিনিলৈকে কৰে বিয়াৰ টাইমত আমি খৰধৰৰ কাৰণে কিনিব নোৱাৰিছিলোঁ সি কিনিবলৈ পাহৰি গৈছিলে তাৰ পৰা মোক সেইখিনিও কৰি দিছে ভাবকচোন মানে আজিতো ইমান ভালকৈ নেদেখালোঁ আশা কৰোঁ আপোনালোকে কণমানিত এবাৰ আহিব নিজে কালেকশ্যনবোৰ চাবচোন নহ'লেও অনলাইন চাব পাৰে আৰু ল'ব পাৰে নিশ্চিন্ত মনে আৰু এতিয়া সেই পাই গ'লোঁ বৰ্ণালী স্ৱাৰ্ড্ৰবত আজি ভাগ্য আমাৰ দুইজনীৰে ভাল আছিল যে বৰ্ণালী বাকো লগ পাই গ'লোঁ মোৰ যে মানে বৰ্ণালী বাৰ কাপোৰ খুব বেছি ভাল লাগে অনলাইনত সদায় চায়ে থাকোঁ নিজৰ বিয়াত ল'ম বুলি ভাবিছিলোঁ কিন্তু ল'ব নোৱাৰিলোঁ যিহেতু মানে তেওঁ ইয়াত আছিল ন মোৰ হাজবেণ্ড ইয়াত গুৱাহাটীৰ ফালে আছিল সেইকাৰণে তেওঁ মানে শুৱালকুছিৰ পৰা কাপোৰসমূহ ল'লে কাৰণে ল'ব নোৱাৰিলোঁ কিন্তু ইন ফিউচাৰত মই ল'ম তাইৰ পৰা তাই কালেকশ্যন কি ক'ম বুটিক বুলি ভুল ধাৰণা নকৰিব যে বহুত দাম পৰিব বুলি বেলেগ দোকানতকৈ কাপোৰৰ কোৱালিটি আৰু দাম বহুত ৰিজনেবল প্ৰাইচ ওপৰৰ পৰা কাপোৰৰ কোৱালিটিৰ কথা কি ক'ম তেওঁলোকৰ নিজৰ কাপোৰ হয় এইসমূহ মানে মুগাৰ আৰু পাটৰ যোনখিনি আছে সেইসমূহ তেওঁলোকৰ নিজৰ কালেকশ্যন হয় নিজৰ কাপোৰ হয় আৰু আপোনালোকে যি ধৰণৰ বিচাৰে তেনেকুৱা ডিজাইনো তেওঁলোকে বনাই দিয়ে আৰু এইসমূহ ৰেডি টু ৱেৰ থাকে অনলি ব্লাউজ চিলোৱা নাথাকে বৌয়ে এই পিংক কালাৰযোৰ যে গাত লৈছিলে সেইযোৰ ডাইটছ হয় অনলি 8,000 ৰুপিছত লৈছে ভাবকচোন কি ধুনীয়া প্ৰাইচ মানে আৰু কাপোৰ মানে মই নকওঁ আৰু নিজে গৈ আপোনালোকে এবাৰ চাব নিজেই গম পাব মই মিছা একেবাৰে কোৱা নাই কাৰণ মোৰনো কি লাভ হ'ব তথাপিও মাইকী মানুহে যিহেতু সদায় ভাল প্ৰাইজত ভাল কাপোৰ বিচাৰে যাতে কমফৰ্টেবল হয় আৰু তাত আপোনালোকে তেনেকুৱা ধৰণৰ কাপোৰ পাব এযোৰ লৈছিলে এযোৰ ডাইটছ হয় এইযোৰ বাৰু বোৱা কাপোৰ হয় এযোৰ ইমান দামী নহয় 2500 মানৰ হয় এইবোৰ তেওঁলোকৰ নিজৰ নহয় কাৰণে ৰেডি টু ৱেৰ নাথাকে বাকীবোৰ তেওঁলোকৰ মুগাৰ আৰু পাটৰ কালেকশ্যন নিজৰ যে সেইবোৰ ৰেডি টু ৱেৰ থাকে এবাৰ যাব আৰু চাব টপিং কৰি হৈ গ'ল বৌয়েতো আজি পুৰা বাকি আছে মোৰ আছে মোৰতো এনেই এটা বস্তু বৌয়েতো ঢেৰ বস্তু লৈছে দেখাম ন দেখাম তাৰ পৰা এতিয়া আহিছোঁ নাগা ডেলিকেচি বৌয়ে ক'লে ইয়াতে বহুত ভাল খানা পায় বুলি সেইকাৰণে দুইজনীয়ে খাই বৈ যাওঁ আহিছোঁ যেতিয়া খাই বৈতো যাবই লাগিব আৰু ঠিকছে খাম দুইজনে থুচিম পুৰা মোৰতো অৱস্থা বেয়া ইমান ৰ'দত তোমাৰ একেই চেম থাকে আৰু খোৱা বোৱাৰ পাছত ভুটীয়া গৈছিলোঁ দুইজনীৰে দুটামান বস্তু ল'ব আছিলে বৌয়ে কিবা ঘৰত পিন্ধা কাপোৰ দুটামান ল'ব আছিলে সেইকেইটা ল'লে আৰু মোৰো কিবা এটা ল'ব আছিলে সৰু সুৰা সেইটো ল'লোঁ বাকী তাৰপাছত আহি গ'লোঁ পৰ্দাৰ কালেকশ্যন চাবলৈ বুলি বৌ মানে পৰ্দা চেঞ্জ কৰিবলৈ আছিলে এইখন আপোনাৰ নামটোতো মই নাচালোঁ বাট আমি ধুনীয়া দেখিয়ে সোমাই গ'লোঁ বৌৰ যিহেতু ল'বও আছিলে সেইকাৰণে কিবাকিবি কালেকশ্যন AC কমফৰ্টাৰ কিবাকিবি ল'ব আছিলে আৰু তেনেকুৱা কিবাকিবি তো সেনেকৈ মানে সোমোৱা হ'ল এইবোৰ ব্লাইণ্ডছবোৰ চাইছিলে ব্লাইণ্ডছবোৰ যে স্কুৱেৰ ফিটত প্ৰাইজ আহে আৰু AC ৰুমত বা কেতিয়াবা বেলকনি ব্লাইণ্ডছ বেলেগ থাকে এইবোৰ অকণমান AC ৰুমতেই ইউজ কৰা হয় ইউজুৱেলি তো সেনেকুৱাবোৰৰ কাৰণে অকণমান চাইছিলে বৌয়ে বাকী লোৱা নহ'ল কাৰণ মানে তাতে এভেইলেবল নাছিলে সেইটো টাইমত এইখিনি অনলি মানে দেখাবৰ কাৰণেহে থোৱা হৈছিলে তো তেনেকৈ সেইখিনি বস্তু চোৱা হ'ল অকণমান ব্লাইণ্ডছবিলাক চাইছিলোঁ কালেকশ্যন কেনেকুৱা আছে খুব ধুনীয়া কালেকশ্যন কিন্তু ইয়াত যিহেতু ব্ৰেণ্ডেড বস্তু থাকে সেইকাৰণে প্ৰাইচবিলাক বেছি হয়তো সকলোৱে সেইটো প্ৰাইজৰ বস্তু নল'বও পাৰে সেইকাৰণে মই নকওঁ যে আপোনালোকে ইয়াত আহিব বা চাব বুলি কাৰণ ইয়াত পৰ্দা বহুত বেছি মানে ইয়াতে পৰ্দা আপোনাৰ কালেকশ্যন পূৰা কেটলগছত থাকে আৰু ওপৰৰ পৰা আপোনালোকৰ মিটাৰ হিচাপত
কিনা হয় এখন পৰ্দাৰ দামে 2500 2600ৰ পৰা ষ্টাৰ্ট হয় ষ্টাৰ্টিং 2500 2600ৰ পৰা ষ্টাৰ্ট হয় সেইকাৰণে সকলোৱে ইমান দামীটো মানে নল'বও পাৰে ন সেইকাৰণে মই নকওঁ বাৰু তথাপিও এনে পৰ্দা কালেকশ্যনখিনি দেখাই দিলোঁ কোনোবাই যদি নতুনকৈ ঘৰ লৈছে ভাবে মই ভাল পৰ্দা লগাব বিচাৰোঁ বুলি তেন্তে ইয়াতে আহিব পাৰে এইখন টানিছৰ ওচৰতে আছে ডিব্ৰুগড় টানিছৰ ওচৰত ব্ৰেণ্ডেড বস্তুবোৰহে ৰখা হয় ইয়াতে আৰু এয়া দেখিছে নহয় কেটলগছত ধুনীয়াকৈ লগাই থোৱা আছে উইথ ব্ৰেণ্ড আৰু আপোনাৰ ধুনীয়া কালেকশ্যনবোৰ ইয়াতে দিয়া আছে বৌয়ে এনে জাষ্ট অনলি চাই গৈছিলে দাদাৰ লগত আহি এদিন ধুনীয়াকৈ মানে পচন্দ কৰি থৈ যাব বাকী তাই তথাপিও কিবাকিবি ল'লে তাই যদি দোকান এখনত যায় নোলোৱাকৈ বস্তু নোলোৱাকৈ আহিবলৈ বেয়া পায় বোলে সেইকাৰণে তাই ধেৰ কিবাকিবি ল'লেও মানে পৰ্দাখিনি চালে এইবোৰ ৰগছ আৰু কাৰ্পেটছবোৰ আছিলে কাৰ্পেটছবোৰো চব ব্ৰেণ্ডৰ আছিলে ধুনীয়া ষ্টাৰ্টিং ৱেট 6000 5000 তেনেকৈ তাৰপিছত বৌয়ে কিবা পিলো কভাৰ ওপৰৰ পৰা পিলোজ সেনেকৈ কিবাকিবি ল'লে ধেৰ বস্তু বাকী শ্বপিং কৰি হৈ গ'ল এতিয়া আমাৰ বহুত শ্বপিং কৰিলে বৰ বেছি শ্বপিং মোৰ একো শ্বপিং নাই তেনেকৈ তাই মোক বেচেৰিয়ে ধেৰ গিফ্টটো দিলে সেইবোৰ একো দেখাবলৈ নহ'ল বাৰু ইমানকৈও ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে ন ভাগৰো লাগিছে আৰু এতিয়া গাড়ীত বস্তু ভৰালোঁ আৰু যাওঁ ঘৰলৈ তাৰপিছতো দুটামান কাম আছিলে বাৰু কিন্তু ঘৰলৈ বুলি ৰাওনা হৈছোঁ আৰু ফাইনেলি ডিব্ৰুগড়ৰ পৰা ওলাইছোঁ শ্বপিং কৰিলোঁ ইমান এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিলে কিন্তু সদায় পোৱা হ'লে ভাল আছিলে ন কেলে যে বিয়া হ'লো ন বৌ সেইটোৱে আজি বহুত বেছি ভাল লাগিলে লাষ্টত আৰু লাগিছে ন বহুত ভাগৰ লাগিছে ফাইনেলি পাইছোঁহি আৰু ঘৰ পাইছোঁহি বৌয়ে মোক নমাব তাৰপিছত বৌ ঘৰ যাব দিবলৈ হৈ গ'ল আৰু কিমান দিনৰ পাছত লগ পাওঁ ন বাই বাই আজিৰ দিনটো ইমান ভাল লাগিলে কেনেকৈ গ'ল ক'বই নোৱাৰিলোঁ ইমান ভাল লাগে তাইৰ লগত আজিলৈ তেন্তে ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ বাই বাই